হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি ষ্টেপ কেনেকৈ ঢালাই কৰে আপোনালোকক দেখুৱাম। এয়া পাথৰ বালৰ লগত মিলাই কিনি ষ্টেপ ঢালিবলৈ ৰেডি কৰা হৈছে। চাওক, মাটিৰ ওপৰতে কিন্তু আমি জালি বান্ধি লৈছোঁ, নহ'লে ক্ৰেক হৈ যোৱাৰ সম্ভাৱনা আছে। ষ্টেপটো ডাঙৰ দেই, বহুত ডাঙৰ, 13 ফিট বহল আৰু তলত চেফটি টেংকো আছে, লগতে একেলগে ঢালাই কৰা হ'ব। চাব, আপোনালোকক দেখাম এতিয়া কেনেকৈ ঢালাই কৰোঁ। এয়া ৰেলিং পোষ্ট বান্ধি থকা হৈছে, ছেটিং কৰি আছোঁ আৰু হ'ব, অলপ পিছতে ঢালাই কৰিম। কেনেকুৱা লাগিছে জনাবচোন। এয়া ঢালাই আৰম্ভ। মিক্সাৰ মেচিনে মালখিনি বনাই লৈছোঁ, বনাই লৈ তাৰপিছত আৰু লগাম আৰু। এয়া চাওক, এয়া ঢালি থকা হৈছে। ঢালি ভালেখিনি ঢালা হ'ল আৰু অলপত বাকী আছে। আচলতে তলৰ ফালৰ পৰা ঢালি আহিব লাগে, উপায় নাই, আমি ওপৰ ফালৰ পৰা ঢালি যাবলগীয়া হৈছে, কাৰণ তলৰ ফালৰ পৰা ঢালি আহিলে মানুহখিনি আকৌ এই ষ্টেপটো ওপৰে উঠি আহোঁতে ষ্টেপটো বেয়া হ'ব। সেইটো কাৰণে ওপৰ ফালৰ পৰা ঢালি গৈছোঁ। চাওক, এয়া ঢালাই কৰি থাকি আছোঁ আৰু ভাত খাবলৈ গাহৰি মাংস কামৰ ছাইডতে বনাই আছোঁ। বইল গাজ টেঙা দি বনাইছোঁ। এইটো বিল্ডিংটো কাম কৰি থকাটো প্ৰায় সম্পূৰ্ণ হ'লগৈ আৰু এতিয়া ভিতৰত পটিন মাৰিবলৈ দি আছোঁ। এয়া চব ঢালাই হৈ গ'ল আজি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। কেনে লাগিছে জনাব দেই। গুড বাই।